মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে SCERT আছামৰ DLEDৰ 2024 ৰিজাল্টটো কেনেদৰে চাব লাগিব সুধি আছিলে। গতিকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখুৱাই দিম, ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। এক্সাম হৈছিলে তোমালোকৰ 8 ছেপ্টেম্বৰৰ দিনাখন আৰু তোমালোকৰ এইবাৰৰ ৰিজাল্টটো দিব 23 ছেপ্টেম্বৰৰ দিনাখন। আৰু বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিলে যে 23 ছেপ্টেম্বৰৰ দিনা কিমান সময়ত ৰিজাল্টটো দিব। 12টা বজাৰ পিছতে প্ৰতিবাৰে ৰিজাল্টটো দিয়ে, গতিকে 12টা বজাৰ পিছত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। ৰিজাল্ট চাবলৈ তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত তোমালোকে SCERT PET বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলে এই ৱেবছাইটটো তোমালোকে দেখিবলৈ পাবা। ইয়াত SCERTPET.co.in ইয়াতে তোমালোকে লগইনত ক্লিক কৰি দিবা। লগইনত ক্লিক কৰাৰ পিছত আজি যদি তোমালোকে চাৰ্চ কৰা এনেধৰণে আহিব, ছাৰ্ভিচ আনএভেইলেবল, দ্য ছাৰ্ভাৰ ইজ টেম্পৰলি আনএবল টু ছাৰ্ভিচ ইয়ৰ ৰিকুৱেষ্ট ডিউ টু মেইনটেইন ইন ডাউন টাইম অৰ কেপাচিটি প্ৰব্লেমছ। গতিকে 23 তাৰিখে 12টা বজাৰ পিছত যেতিয়া তোমালোকে চাৰ্চ কৰিবা তেতিয়া কিন্তু এইখিনি তোমালোকে দেখা নোপোৱা, তেতিয়া এনেধৰণে আহিব। সেইদিনাখন তোমালোকৰ তাত এনেধৰণে আহিব, ক্লিক হিয়াৰ টু চেক ইয়ৰ ৰিজাল্ট। ইয়াতে তোমালোকে দেখিবলৈ পাইছা এনেকুৱা ধৰণে আহিব। ইয়াতে তোমালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কেণ্ডিডেট লগইন বুলি অপশ্যন আহিব। ইয়াতে তোমালোকৰ যিটো ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো দিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ সময়ত যদি তোমালোকৰ ডেট অফ বাৰ্থ দিছিলা এই ডেট অফ বাৰ্থটো দি তোমালোকে লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত তোমালোকৰ তাত এনেকুৱা ধৰণে আহিব, ৰিজাল্ট এণ্ড স্ক'ৰ কাৰ্ড অফ DLED পেড। ইয়াতে 2022 ঠাইত 2024 আহি যাব। তাত তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম থাকিব, হায়াৰ ছেকেণ্ডাৰীত কিমান মাৰ্কছ পাইছিলা সেইটো থাকিব, DLED PNT টেষ্টত কিমান মাৰ্ক পালা সেইখিনি থাকিব, তোমালোকৰ কোনটো ষ্ট্ৰীমৰ আছিলে তোমালোকে সেইটো থাকিব, তাৰপিছত ৰেংকটো থাকিব, অভাৰঅল ৰেংক ইন দ্য ৰেচপেক্টিভ ষ্ট্ৰীম ইন দ্য ডিষ্ট্ৰিক্ট। ঠিক আছে, তাৰপিছত তলত যদিহে তোমালোকে এডমিশ্যনৰ কাৰণে ছিলেক্টেড হোৱা তেতিয়াহ'লে তোমালোকৰ তাত ছিলেক্টেড বুলি আহিব। কিন্তু যদিহে তোমালোকে ছিলেক্টেড নোহোৱা তেতিয়াহ'লে এনেধৰণে আহিব, ইউ আৰ নট ছিলেক্টেড ফৰ এডমিশ্যন ইন ৰাউণ্ড 1। অৰ্থাৎ তোমালোকৰ যিহেতু কাউন্সিলিঙৰ জৰিয়তে এডমিশ্যনসমূহ লোৱা হয়, গতিকে যদিহে প্ৰথম ৰাউণ্ডত ছিলেক্ট নোহোৱা তেনেহ'লে এনেধৰণে আহিব, ইউ আৰ নট ছিলেক্টেড ফৰ এডমিশ্যন ইন ৰাউণ্ড 1। তাৰপিছত তোমালোকে তলত দেখিবলৈ পাবা ডাউনলোড স্ক'ৰ কাৰ্ড বুলি। সেই স্ক'ৰ কাৰ্ড যিটো অপশ্যন আছে তাত তোমালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি তোমালোকে সেই স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব লাগিব। স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰাৰ পিছত তোমালোকৰ তাত এনেকুৱা ধৰণে আহিব। আৰু যদিহে তোমালোকে এডমিশ্যন পোৱা এই যিখন স্ক'ৰ কাৰ্ড আছে এই স্ক'ৰ কাৰ্ডখন লৈ তোমালোকে লগত লৈ যাব লাগিব। লৈ যাই তোমালোকে তেতিয়াহে তোমালোকে এডমিশ্যনটো লাভ কৰিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। লগতে তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে বা কিমান নম্বৰ পাবা বুলি তোমালোকে ভাবা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা।